পলাশবাৰী সমষ্টিৰ বিষয়ে আপোনালোকে জানে যে পলাশবাৰী দিয়াত অসমত বিধানসভাৰ গঠন হোৱাৰ পৰাই পলাশবাৰী এটা সমষ্টিত পিছত ফালে হৈছিলে, কিন্তু পলাশবাৰীত অতি পুৰণা কংগ্ৰেছীসকল এতিয়াও ঘৰে ঘৰে বহি আছে, তেওঁলোক জাগ্ৰত হৈ আছে আৰু নিৰ্বাচনত যেতিয়াই নাপাতক বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচন যেতিয়াই নাপাতক পলাশবাৰীত পঞ্চায়তৰ প্ৰাৰ্থীসকল আমাৰ ৰেডি আছে। এটা এলায়েন্স হ'ব পাৰে, এইটোতো আলোচনা চলি আছে, মিটিং হৈ আছে। পলাশবাৰী সমষ্টিত দাবীদাৰ থাকিব পাৰে, কিন্তু বিশেষভাৱে মই দুই একজন ব্যক্তিক জানো যিসকলে অহা ২৬ত নিৰ্বাচন খেলিবৰ কাৰণে সাজু হৈ আছে আৰু তেওঁলোকে সমষ্টিটোত মণ্ডল কংগ্ৰেছত আৰু প্ৰাইমাৰী বুথ কমিটিবিলাকত নিজে গৈ কাম আৰম্ভ কৰি আছে। দলীয় সতীৰ্থ বিধায়ক, কিন্তু মই এই নিৰ্বাচন খেলিম বুলি এতিয়া মনোযোগ কৰা নাই আৰু যিসকলে খেলিব তেওঁলোকক মই সদায়ে কৈ আছো তোমালোকে কাম কৰি থাকা। তোমালোকে মই নামটো নকম, উপাধিটো কম। দাস আছে, তালুকদাৰ আছে আৰু ঠাকুৰীয়া আছে। দলেতো আজি মিটিঙত ক'লেই কৰ্মীসকলে ইয়াতে আজি ১৪টা মণ্ডলৰ পলাশবাৰীত ৩টা মণ্ডল আছে, ব্লক আছে, পলাশবাৰী ব্লক, চয়ানী ব্লক আৰু ৰামপুৰ ব্লক, আৰু চয়ানী ব্লকত ১৪টা মণ্ডল আছে। মণ্ডলৰ সভাপতিসকলে তেওঁলোকে খুব প্ৰকাশ কৰিলেই যে ক'ৰবাৰ পৰা আনি দিয়া কেণ্ডিডেটক আমি সমৰ্থন কৰিলে আমি অসমৰ্থ হ'ম আৰু দলৰ কাম কৰাৰ কাৰণে আমাৰ অসুবিধা হৈ মন প্ৰকাশ কৰি আছে। আজিৰ মিটিঙৰ পিছত এইখিনি কথা ঊৰ্ধ্ব মহললৈ নিশ্চয় যাব যে দলৰ সক্ৰিয় কৰ্মীৰ মাজৰ পৰাই যিকোনো এজন ব্যক্তিক ২৬ৰ নিৰ্বাচনত টিকেট দিয়াৰ কাৰণে হয়তো তেওঁলোকে এটা সিদ্ধান্ত ল'ব। থাকিব পাৰে, মিত্ৰজোঁটৰ লগত এলায়েন্স হ'ব পাৰে, কিন্তু মিত্ৰজোঁটটো যাৰ নাম কৈ আছে এজিপিৰ লগতো আমাৰ মিত্ৰজোঁট হোৱা নাই এতিয়াও, বাকীবিলাকৰ লগত আছে। বাকীবিলাকে যদি বিচাৰে হয়তো ঊৰ্ধ্বতম কৰ্তৃপক্ষই এটা সিদ্ধান্ত গ্ৰহণ কৰি